যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো যে এই সময়কণ আপুনি অধিক আগ্ৰহেৰে বাট চাই থাকে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপুনি উপকৃত হৈছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী, যিছুৱে শুনিব চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী, যিছুৱে শুনিব চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনে জিৰণি পাব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনে জিৰণি পাব। যিছুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 14 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চালোঁ। আজিৰ অনুষ্ঠানত 15 নম্বৰ আৰু 16 নম্বৰ অধ্যায় দুটা চাব খুজিছোঁ। মিছৰ দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মুচিক পঠিয়াইছিল। মুচিয়ে মিছৰৰ ৰজা ফৰোনৰ আগলৈ গৈ ইছৰাইল জাতিক ঈশ্বৰৰ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈ অনুৰোধ জনাইছিল। ফৰোন ৰজা মান্তি হোৱা নাছিল। ঈশ্বৰে মিছৰৰ ওপৰলৈ এটা এটাকৈ উপদ্ৰৱ নমাই আনি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ধৰিলে। সেইবোৰ দেখিও ফৰোনে মন কঠিন কৰি থাকিল। অৱশেষত ঈশ্বৰে আনিলে এই 10 নম্বৰ উপদ্ৰৱটো। মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰৰ মৃত্যু হ'ল। ঈশ্বৰে মুচিৰ যোগেৰে দিয়া নিৰ্দেশ মতে ইছৰাইলে সকলে একোটা মেয়াৰ পোৱালি বলি দি তাৰ তেজ ঘৰৰ দুৱাৰৰ চৌকাঠত লগাই ঘৰৰ ভিতৰত সোমাই থাকি সেই মৃত্যুৰ পৰা ৰক্ষা পৰিল। সেয়ে আছিল নিস্তাৰ পৰ্বৰ আৰম্ভণি। মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰ মৰাৰ পাছত বাধ্য হৈ ইছৰাইলীয় লোকসকলক মিছৰৰ পৰা তেওঁলোকে খেদি দিলে। কিন্তু পাছত মিছৰীয়াবোৰে সৈন্য সামন্ত লৈ ইছৰাইলীয়বোৰক খেদি আহিল আৰু সেই বিপদৰ পৰা ঈশ্বৰে আচৰিত ধৰণে ইছৰাইলক ৰক্ষা কৰিলে। লোহিত সাগৰ দুফাল কৰি ঈশ্বৰে শুকান ভূমি উলিয়ালে আৰু সেই শুকান ভূমিৰে ইছৰাইলীয়বোৰে সাগৰ পাৰ হৈ গ'ল। আনহাতে পিছে পিছে সাগৰৰ মাজলৈকে খেদি অহা মিছৰীয় সৈন্যবাহিনীক ঈশ্বৰে সাগৰৰ পানীত বুৰাই সমূলঞ্চে ধ্বংস কৰিলে। দিনত মেঘ আৰু ৰাতি জুইৰ স্তম্ভ হৈ
ইছৰাইলীয়সকলৰ লগত ঈশ্বৰৰ উপস্থিতি থাকিল। আচৰিত ধৰণে সাগৰ পাৰ হৈ মিছৰীয়াবোৰৰ হাতৰ নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰি ইছৰাইলৰ লোকসকলে মুচিৰ প্ৰশংসাৰ গীত গাই ঈশ্বৰক ধন্যবাদ দিলে। কিন্তু খাবলৈ পানী নাপাই আপত্তি কৰিবলৈ ধৰিলে। মাৰা নামৰ ঠাইত তিতা পানী মিঠা কৰি ঈশ্বৰে তেওঁলোকক খোৱালে। তাৰ পাছত আকৌ আহাৰৰ অভাৱত তেওঁলোকে আপত্তি কৰিবলৈ ধৰিলে আৰু ঈশ্বৰে নিতৌ আকাশৰ পৰা মান্না বৰষাই তেওঁলোকক আহাৰ যোগালে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 15 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। তেতিয়া মুচি আৰু ইছৰাইলৰ সন্তানবিলাকে জিহুৱাৰ উদ্দেশ্যে এই গীত গান কৰিলে। তেওঁবিলাকে ক'লে, মই জিহুৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহাগৌৰৱান্বিত হ'ল। তেওঁ ঘোঁৰা আৰু তাত উঠাজনকো সমুদ্ৰত পেলাই দিলে। জিহুৱা মোৰ বল আৰু গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্তা হ'ল। তেওঁ মোৰ ঈশ্বৰ, মই তেওঁৰ প্ৰশংসা কৰিম। তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, মই তেওঁৰ গুণগান কৰিম। জিহুৱা পৰাক্ৰমী যুঁজাৰু, জিহুৱা তেওঁৰ নাম। তেওঁলোকে এতিয়া অতি উৎসাহেৰে অতি আনন্দেৰে গীত গাইছে। সেই একেখিনি মানুহে মাত্ৰ কেইঘণ্টামানৰ আগতে লোহিত সাগৰৰ সিটোপাৰে হুমুনিয়াহ কাঢ়িছিল, চিঞৰি আছিল যে তেওঁলোক মিছৰলৈ উভতি যোৱাই ভাল, তাতেই মৰা হ'লে ভাল আছিল। তেওঁলোকে কৈছিল, মিছৰত কবৰ নাছিল নেকি যে আপুনি আমাক মৰুভূমিত মৰিবলৈ লৈ আহিছে? এই অভিজ্ঞতাটোৰ মাজেৰে ঈশ্বৰে আমাক এটা অতি গুৰুত্বপূৰ্ণ সত্য শিকাইছে। 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, হে ভাইবিলাক, তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে আমাৰ পূৰ্বপুৰুষ সকলোৱেই মেঘৰ তলত আছিল আৰু সকলোৱেই সাগৰৰ মাজেদি আহিছিল আৰু সকলোৱেই মেঘ আৰু সাগৰতে মুচিলৈ বাপ্তাইজিত হৈছিল। কথাটো আমি চিন্তা কৰি চোৱা উচিত। ইছৰাইলৰ সন্তানসকলে মুচিৰ দ্বাৰা কেনেকৈ বাপ্তিস্ম ল'লে? পানীৰ দ্বাৰা নিশ্চয় লোৱা নাছিল, কাৰণ তেওঁলোকে শুকান মাটিৰে শুকান জোতাৰে সাগৰ পাৰ হৈছিল। এটোপাল পানীও তেওঁলোকৰ গাত পৰা নাছিল। যদি আমি পানীৰ কথা ক'ব বিচাৰোঁ, তেনেহ'লে মিছৰীয়া সৈন্যবোৰহে পানীত তল গৈছিল। তেন্তে ইছৰাইলীয়সকলে মুচিৰ ওচৰত মেঘ আৰু সাগৰত বাপ্তিস্ম লোৱাৰ অৰ্থটো কি আছিল? ইয়াৰ অৰ্থ হ'ল তেওঁলোক বিশেষভাৱে চিনাক্ত কৰা লোক হৈছিল। বাপ্তিস্মৰ প্ৰধান অৰ্থ হৈছে চিনাক্তকৰণ। বাপ্তিস্মৰ আচাৰটো হৈছে পানীত ডুবাই দিয়া কাৰ্য, ই গুৰুত্বপূৰ্ণ। ইয়াৰ মাজেৰে প্ৰকৃত বাপ্তিস্মটো বুজোৱা হয়, যিটো পবিত্ৰ আত্মাৰ কাৰ্য, আৰু তেওঁ আমাক খ্ৰীষ্টৰ সৈতে চিনাক্ত কৰে আৰু আমাক খ্ৰীষ্টত আত্মিকভাৱে সংলগ্ন কৰি দিয়ে। ইছৰাইলীয়সকলে মুচিৰ ওচৰত কেনেকৈ বাপ্তিস্ম ল'লে? তেওঁলোকে সাগৰৰ এফালে অভিযোগ কৰিছিল আৰু আনফালে পাৰ হৈ যোৱাৰ সময়ত মুচিৰ গীত গাইছিল। তেওঁলোকক মুচিৰ সৈতে চিনাক্ত কৰা হৈছিল। তেওঁৰ জৰিয়তে তেওঁলোকক উদ্ধাৰ কৰা হৈছিল। ইব্ৰী 11 নম্বৰ অধ্যায় 29 নম্বৰ পদত পোৱাৰ দৰে বিশ্বাসৰ দ্বাৰাই ইছৰাইলীয়সকল সাগৰ পাৰ হৈছিল। আৰু সেইটো কাৰ বিশ্বাস আছিল? ইছৰাইলৰ সন্তানসকলৰ বিশ্বাস নাছিল, কাৰণ তেওঁলোকে সাগৰ পাৰ নোহোৱালৈকে তেওঁলোকৰ কোনো বিশ্বাস নাছিল। তেওঁলোকক মুচিৰ সৈতে চিনাক্ত কৰা হৈছিল, অৰ্থাৎ সেয়া আছিল মুচিৰ বিশ্বাস। মুচিয়েই লোহিত সাগৰক আঘাত কৰিছিল। মুচিয়েই তেওঁলোকক পাৰ হ'বলৈ আগবঢ়াই লৈ গ'ল। যেতিয়া তেওঁলোকে সাগৰৰ সিপাৰ পালে, তেতিয়া মুচিয়েই মুক্তিৰ গীত গালে। এতিয়া তেওঁলোকে ঈশ্বৰৰ পৰিত্ৰাণ দেখিছে। তেওঁলোকক মুচিৰ লগত চিনাক্ত কৰা হৈছে। তেওঁলোকে মুচিৰ ওচৰত বাপ্তিস্ম লৈছে। প্ৰিয় দৰ্শক, যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰোঁ, তেতিয়া এনেকুৱাই হয়। তেওঁৱেই আমাক মিছৰৰ বন্ধন আৰু এই জগতৰ মিছৰৰ অন্ধকাৰৰ পৰা উলিয়াই আনে। তেওঁ আমাক লোহিত সাগৰৰ সিপাৰলৈ লৈ যায়। ই হৈছে তেওঁ দিয়া মুক্তি, তেওঁ দিয়া পৰিত্ৰাণ, আৰু তেওঁ আমাৰ বাবে সম্পন্ন কৰা মুক্তি। তেওঁ আমাক সেই ঠাইলৈ লৈ যায় য'ত আমি তেওঁৰ আগত মুক্তিৰ গীত এটা গাব পাৰোঁ। তেতিয়া আমি তেওঁৰ লগত সংযুক্ত হৈ পৰোঁ। আমি খ্ৰীষ্টত বাপ্তিস্ম লৈছোঁ। 1 কৰিন্থিয়া 12 নম্বৰ অধ্যায় 13 নম্বৰ পদত কৈছে, কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হ'বলৈ এক আত্মাত বাপ্তাইজিত হ'লোঁ, আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ। পবিত্ৰ আত্মাই আমাক খ্ৰীষ্টৰ লগত যোগ দিয়ে আৰু তেওঁৰ সৈতে একত্ৰিত কৰে। তেওঁৰ লগত সংযুক্ত হোৱাটো এক আচৰিত আশীৰ্বাদৰ কথা। এগৰাকী ভদ্ৰ মহিলাই নিজৰ পৰিত্ৰাণৰ আশ্বাসৰ কথা কওঁতে এবাৰ কৈছিল, কোনেও আমাক তেওঁৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। তেতিয়া কোনোবাই ক'লে, ঠিক আছে বাৰু,
আপুনিতো তেওঁৰ আঙুলিৰ মাজেৰে পিছলি পৰি যাব পাৰে। তেতিয়া তেওঁ উত্তৰ দিলে, নাই নাই, মই তেওঁৰ আঙুলিৰ মাজেৰে পিছলি পৰি নাযাওঁ, মই তেওঁৰ আঙুলিবোৰৰ মাজৰ এটা। এইটো একেবাৰে সঁচা কথা। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী খ্ৰীষ্টৰ শৰীৰৰ অংগ। পবিত্ৰ আত্মাই আমাক তেওঁৰ লগত যোগ কৰি দিয়ে। খ্ৰীষ্টত আমি লাভ কৰোঁ অভিনৱ মুক্তি। ইছৰাইলীয়াসকলে মুচিৰ লগত যোগ দি তেওঁলোকৰ ঈশ্বৰক মুক্তিৰ গীত গোৱাৰ আগতে তেওঁলোকে দুখৰ গীত গাই আছিল। সাগৰ পাৰ হোৱাৰ আগতে তেওঁলোকে বিলাপ কৰিছিল। এতিয়া অৰণ্যৰ মাজেৰে যাত্ৰা কৰি থাকোঁতেও তেওঁলোকে আকৌ মাজে মাজে আগৰ নিচিনা গীত গাব, যদিও সাগৰ পাৰ হোৱাৰ লগে লগে তেওঁলোকে অতি আনন্দেৰে মুক্তিৰ গীত গাইছিল। মুচিৰ এই গীতটোৰ পৰা এটা কথা স্পষ্ট হয় যে জিহুৱা যুদ্ধ কৰা ঈশ্বৰ। প্ৰকাশিত বাক্যত আমি তেওঁক পৃথিৱীলৈ আহি সকলো অধাৰ্মিকতা দমন কৰা কথাটো পাওঁ, যিটো ভৱিষ্যতে ঘটিব। যেতিয়ালৈকে তেওঁ তেনে নকৰে, তেতিয়ালৈকে পৃথিৱীত কেতিয়াও শান্তি নাথাকিব। মথিয়া লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 34 নম্বৰ পদত প্ৰভু যীশুৱে কৈছে, মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ, ইয়াক নাভাবিবা। শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। তেওঁৰ প্ৰথম আগমনৰ ক্ষেত্ৰত এইদৰে কোৱা হৈছিল। দ্বিতীয়বাৰ পৃথিৱীলৈ আহিলে তেওঁ তৰোৱালেৰে শান্তি আনিব। তেওঁ মন্দতাৰ পৰা মুক্তি দিব। মুচি আৰু ইছৰাইলীয়াসকলৰ এই গীতটোৱে লোহিত সাগৰ পাৰ হোৱাৰ সময়ত তেওঁলোকে লাভ কৰা আচৰিত অভিজ্ঞতাৰ কথা কয়। তেওঁলোকে ঈশ্বৰে কি কৰা দেখিছিল আৰু ঈশ্বৰে তেওঁলোকৰ বাবে কি কৰিছিল তাৰ কাহিনী কৈছিল। এতিয়া আমি 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি দিম। তেওঁ ফৰৌনৰ ৰথ আৰু সৈন্যসমূহক সমুদ্ৰত পেলালে। তেওঁৰ মনোনীত সেনাপতিবিলাক চুপ সমুদ্ৰত ডুবিল। জলসমূহে সিহঁতক ঢাকিলে, শিলৰ দৰে সিহঁত অগাধ জলৰ তলিলৈ গ'ল। হে জিহুৱা, তোমাৰ সোঁহাত পৰাক্ৰমত মহিমান্বিত হ'ল। হে জিহুৱা, তোমাৰ সোঁহাতে শত্ৰুক গুৰি কৰিছে। ইছৰাইলীয়াসকলে তেওঁলোকৰ মুক্তি উদযাপন কৰি আছে। তেওঁলোকৰ বাবে মিছৰ আৰু মিছৰীয়াসকলে জগত, দাসত্ব, আশাহীনতা আৰু অসহায় অৱস্থাক বুজায়। এতিয়া তেওঁলোকক মুক্ত কৰা হৈছে। সেইটোৱেই তেওঁলোকৰ গীতৰ মূল কথা। তেওঁলোক অসংখ্য দেৱ দেৱীৰ উপাসনা চলি থকা দেশৰ পৰা ওলাই আহিছে আৰু এতিয়া তেওঁলোকে কি সিদ্ধান্তত উপনীত হৈছে? 11 নম্বৰ পদটো পঢ়ি দিম। হে জিহুৱা, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোন আছে? পবিত্ৰতাত তোমাৰ নিচিনা আদৰণীয়ই বা কোন? প্ৰশংসাত ভয়ানক আচৰিত কৰ্মকাৰীয়েই বা কোন? ঈশ্বৰে তেওঁলোকক নিজৰ বিষয়ে ডাঙৰ কথা শিকাই আছে। 12 আৰু 13 নম্বৰ পদ। তুমি তোমাৰ সোঁহাত মেলিলতেই পৃথিৱীয়ে সিহঁতক গ্ৰাস কৰিলে। তুমি উদ্ধাৰ কৰা লোকবিলাকক নিজ দয়াৰে চলাইছা। তুমি নিজ পৰাক্ৰমেৰেই সিবিলাকক তোমাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছা। ইছৰাইল আছিল মুক্ত কৰি অনা জাতি। ঈশ্বৰে আমাক তেওঁৰ বাবে এটা কাম কৰিবলৈ নকয় যেতিয়ালৈকে আমি মুক্ত নহওঁ আৰু ক্ৰুচত যীশুখ্ৰীষ্টৰ দ্বাৰা সম্পন্ন কৰা তেওঁৰ পৰিত্ৰাণ গ্ৰহণ নকৰোঁ। তেওঁ আমাৰ পৰা একো বিচৰা নাই। তেওঁ পৃথিৱীখনক একো কৰিবলৈ দাবী কৰা নাই। ঈশ্বৰে এই বুলি কোৱা নাই যে যদি তুমি নিজকে প্ৰমাণ কৰা, উচ্চ মানদণ্ডলৈ উঠি আহি নিজকে পৰিষ্কাৰ কৰা, নিজে ভাল হৈ থাকা, তেনেহ'লে মই তোমাৰ ভাল প্ৰতিবেশী হ'বলৈ ইচ্ছুক। ঈশ্বৰে জগতৰ পৰা একো নিবিচাৰে। তেওঁ কৈ আছে, তোমাৰ কাৰণে মৃত্যুবৰণ কৰা মোৰ পুত্ৰক তুমি কি কৰিবা? ইছৰাইলৰ লোকসকল যদিও প্ৰতিজ্ঞাৰ দেশ গৈ পোৱা নাই, তথাপি তেওঁলোক প্ৰতিজ্ঞাৰ দেশত আছে বুলি ক'ব পাৰি, কাৰণ ঈশ্বৰে তেওঁলোকক তালৈ লৈ যাবই। এতিয়া 18 আৰু 19 নম্বৰ পদ দুটা পাঠ কৰি দিম। জিহুৱাই যুগে যুগে অনন্তকাল ৰাজত্ব কৰিব, কিয়নো ফৰৌনৰ ঘোঁৰাবোৰ তেওঁৰ ৰথ আৰু অশ্বাৰোহীবিলাকে সৈতে সমুদ্ৰৰ মাজলৈ সোমালত জিহুৱাই সমুদ্ৰৰ জল সিহঁতৰ ওপৰলৈ ওলোটাই আনিলে। কিন্তু ইছৰাইলৰ সন্তানবিলাকে হ'লে সমুদ্ৰৰ মাজেদি শুকান বাটে চলি গ'ল। এতিয়া আমাৰ পৰিচয় হৈছে মুচিৰ জন্মৰ পাছৰ পৰা আমি শুনিবলৈ নোপোৱা এগৰাকী ছোৱালীৰ সৈতে, মুচি আৰু হাৰুনৰ ভনীয়েক মিৰিয়াম। 20 আৰু 21 নম্বৰ পদ। তেতিয়া হাৰুনৰ বায়েক মিৰিয়ম ভাৱবাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল'লে, আৰু তেওঁৰ পাছে পাছে আন সকলো তিৰোতাবিলাকেও হাতে হাতে খঞ্জৰি লৈ নাচি নাচি ওলাই গ'ল। আৰু মিৰিয়মে লোকবিলাকৰ আগত গানৰ এই ঘোষা কৰিলে, তোমালোকে জিহুৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহাগৌৰৱান্বিত হ'ল। তেওঁ ঘোঁৰা আৰু তাত উঠাজনকো সমুদ্ৰত পেলাই দিলে। প্ৰশংসা আৰু ধন্যবাদৰ এই গীতৰ এনেদৰে সামৰণি পৰিছে। আচৰিত ধৰণে উদ্ধাৰ হৈ অহাৰ পাছত ইছৰাইলৰ লোকসকলৰ ব্যৱহাৰ খুব ভাল হ'ব বুলি আমি আশা কৰিম যদিও কথাটো তেনেকুৱা নহ'ল।
এতিয়া 22 নম্বৰ পদটো চাম। পাছে মুছিয়ে ইছৰাইলক চুফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰালত তেওঁবিলাকে চুৰ অৰণ্যত সোমাল আৰু সেই অৰণ্যেদি 3 দিন গ'ল আৰু যাওঁতে পানী নেপালে। মিছৰ আছিল প্ৰচুৰ পৰিমাণে পানী থকা দেশ। এতিয়া হঠাতে ইছৰাইলৰ সন্তানসকলে লোহিত সাগৰ পাৰ হৈ নিজকে কঠিন পৰিস্থিতিত পালে, পানীৰ অভাৱ। এইটোৱেই হৈছে নতুন জন্মলৈ ঈশ্বৰৰ সন্তান হোৱা প্ৰতিজন ব্যক্তিৰ অভিজ্ঞতা। পৰিত্ৰাণৰ পাছত বিশ্বাসীজনে গম পায় যে মিছৰৰ কুঁৱাবোৰে আৰু তৃপ্ত নকৰে, আত্মাৰ পিয়াহ নুনুমায়। এজন পৰিচৰ্যাকাৰীয়ে এনেদৰে কৈছিল, যেতিয়া ঈশ্বৰে নিশ্চিতভাৱে জনোৱা ঈশ্বৰৰ আহ্বান বুজি পাইছিলোঁ, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই মই ঈশ্বৰৰ শান্তি জানিব পাৰিছিলোঁ। মই পৰিচৰ্যাৰ বাবে পঢ়িব বিচাৰিছিলোঁ, কিন্তু তেতিয়া মই বেংকত কাম কৰি আছিলোঁ আৰু যথেষ্ট খৰ গতিৰ জীৱন আছিল। মই মোৰ জীৱনটো প্ৰভুৰ ওচৰত সমৰ্পণ কৰিছিলোঁ, কিন্তু হঠাতে পুৰণি জীৱনটোৰ সৈতে বিচ্ছেদ নহ'ম বুলি সিদ্ধান্ত লৈছিলোঁ। লাহে লাহে বিৰতি ল'লোহেঁতেন, কিন্তু লাহে লাহে মোৰ আগৰ জীৱনটো বেয়া লগা হৈ পৰিল। পৰিত্ৰাণ পোৱাৰ পিছত অৰণ্য যাত্ৰা এটা সদায় থাকে, অলপ পিয়াহ লাগে, কিন্তু মিছৰৰ কুঁৱাবোৰে আমাক আৰু সন্তুষ্ট নকৰে। আমি জীৱন জল বিচাৰোঁ, আচলতে ক'ত পাম আমি নাজানো। সেই সময়ত মই বাইবেলৰ বিষয়ে কম জানিছিলোঁ, কিন্তু অতি সোনকালেই মই যোহন 7 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদটো পালোঁ আৰু তাতেই মই উত্তৰটো পাই গ'লোঁ। তেওঁৰ ওচৰলৈ গৈ সেই সকলো মই পালোঁ। পিয়াহ লগা আৰু পানী বিচাৰি নোপোৱাটো আছিল তেওঁলোকৰ প্ৰথম অভিজ্ঞতা। তেওঁলোকৰ দ্বিতীয় অভিজ্ঞতাও বেছি ভাল নাছিল। 23 পৰা 26 নম্বৰ পদলৈকে পঢ়িম। পাছে তেওঁবিলাকে মাৰা পালত মাৰাৰ পানী তিতা হোৱাৰ কাৰণে তাক তেওঁবিলাকে পান কৰিব নোৱাৰিলে। এই কাৰণে তাৰ নাম মাৰা, তিতা ৰখা হ'ল। তেতিয়া লোকবিলাকে মুচিৰ সহিতে বুকি বুকি ক'লে, আমি কি পান কৰিম? তাতে তেওঁ জিহুৱাৰ আগত কাঠৰোক্তি কৰিলত জিহুৱাই এজোপা গছ দেখুৱালে। তেতিয়া তেওঁ তাকে নি পানীত পেলাই দিলত পানী মিঠা হ'ল। সেই ঠাইতে জিহুৱাই তেওঁবিলাকৰ অৰ্থে এক বিধি আৰু শাসন প্ৰণালী নিৰূপণ কৰিলে আৰু সেই ঠাইত তেওঁবিলাকক পৰীক্ষা কৰিলে। আৰু তেওঁ ক'লে, তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্য আগ্ৰহেৰে শুনা, তেওঁৰ দৃষ্টিত যি উচিত তাক কৰা আৰু তেওঁৰ আজ্ঞালৈ কাণ দি তেওঁৰ সকলো বিধি পালন কৰা, তেতিয়া মই মিছৰীয়াহঁতক যি সকলো ৰোগ দিছিলোঁ সেইবোৰৰ কোনো ৰোগ তোমাক নিদিম, কিয়নো মই তোমাৰ আৰোগ্যকাৰী জিহুৱা। তেওঁলোকৰ দ্বিতীয় অভিজ্ঞতাটো হ'ল মাৰাৰ তিতা পানী। ইছৰাইলৰ সন্তানসকল এতিয়া মুক্তি পোৱা লোক। ঈশ্বৰে তেওঁলোকক নেতৃত্ব দিয়া পথত মাৰা আছিল। এইটো এটা স্বাভাৱিক খ্ৰীষ্টিয়ান অভিজ্ঞতা। যেতিয়া এজন খ্ৰীষ্টিয়ানলৈ কোনো তিক্ত অভিজ্ঞতা আহে, তেতিয়া সেয়া এক বিভ্ৰান্তিকৰ কথা হয়। কিছুমানে কয়, ঈশ্বৰে মোৰ লগত কিয় এনেকুৱা হ'বলৈ দিছে? ঈশ্বৰে তেওঁলোকক শাস্তি দিয়া নাই, তেওঁলোকক কিবা এটা শিকাব খুজিছে। জগতত আমাৰ কষ্ট হ'বই বুলি প্ৰভু যীশুৱে কৈছিল। প্ৰতিজন বিশ্বাসীৰ বাটত এটা মাৰা আছেই। ঈশ্বৰে তেওঁৰ সন্তানসকলৰ জীৱনলৈ কেতিয়াবা এনেদৰে নিৰাশা আহিব দিয়ে। আমাৰ জীৱনৰ কিছুমান কথা বুজাব নোৱাৰা সাঁথৰ যেনো হ'ব পাৰে। আমাৰ সকলোৰে মাৰা আছে, কিন্তু ঈশ্বৰে আজি আমাৰ তিতা পানী মিঠা কৰিব পাৰে। মাৰাৰ তিতা পানী কেনেকৈ মিঠা হৈছিল? পানীত পেলাই দিয়া গছ এজোপাই সেই পানী মিঠা কৰি তুলিছিল। যীশুখ্ৰীষ্টই আমাৰ হৈ ক্ৰুচত মৃত্যুবৰণ কৰিছিল আৰু সেই ক্ৰুচেই আমাৰ জীৱনৰ অভিজ্ঞতাবোৰক মধুৰ কৰি তোলে। তেওঁ প্ৰতিজন মানুহৰ বাবে মৃত্যুৰ সোৱাদ লৈছিল আৰু মৃত্যুৰ হুল উলিয়াই পেলাইছিল। খ্ৰীষ্টৰ সেই ক্ৰুচেই আমাৰ জীৱনৰ মাৰাৰ নিচিনা অভিজ্ঞতাবোৰক মধুৰ কৰি তুলিব পাৰে। এতিয়া আমি 27 নম্বৰ পদটো পঢ়িম। পাছে তেওঁবিলাক এলিমত উপস্থিত হ'ল। সেই ঠাইত পানীৰ 12টা ভুমুক আৰু 70 জোপা খাজুৰ গছ আছিল। তেওঁবিলাকে সেই ঠাইতে পানীৰ কাষৰত ছাউনি পাতিলে। এলিম আছিল প্ৰচুৰ আশীৰ্বাদ আৰু ফলপ্ৰসূতাৰ ঠাই। মাৰাৰ তিক্ততাৰ পিছত ঈশ্বৰে নিজৰ লোকসকলক এলিমলৈ লৈ আহিল। কান্দোন ৰাতিলৈকে থাকিব পাৰে, কিন্তু ৰাতিপুৱা আনন্দ আহে। আমাৰ পথত মাৰাও থাকে, এলিমো থাকে। যোচেফৰো সেই অভিজ্ঞতা আছিল। মুচিৰো আছিল, এলিয়াৰো আছিল, দাউদৰো আছিল। আমাৰ জীৱনতো থাকিব, কিন্তু প্ৰতিখন মাৰাৰ সিপাৰে এটা এলিম আছে। এতিয়া আমি 16 নম্বৰ অধ্যায়ত চিন অৰণ্যৰ প্ৰান্তলৈ আহিছোঁ। মান্না আৰু বতা চৰাইৰ কথা পাম আৰু আমি দেখিম যে খ্ৰীষ্ট হৈছে জীৱনৰ আহাৰ। 16 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে এলিমৰ পৰা যাত্ৰা কৰি মিছৰ দেশৰ পৰা ওলাই অহাৰ পাছত
দ্বিতীয় মাহৰ 15 দিনৰ দিনা এলিম আৰু চিনয় এই দুয়োৰো মাজত থকা চিন অৰণ্য পালেগৈ। তেতিয়া ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে মুচি আৰু হাৰুনৰ অহিতে অৰণ্যত ভকিবলৈ ধৰিলে। আৰু ইছৰাইলৰ সন্তানবিলাকে তেওঁবিলাকক ক'লে, আমি যেতিয়া মঙহ ৰন্ধা পাত্ৰৰ ওচৰত বহি হেঁপাহ নপলাই আহাৰ কৰিছিলোঁ, হায় হায়, আমি তেতিয়াই মিছৰ দেশতে জিহুৱাৰ হাতত মৰা হ'লেই ভাল আছিল। কিয়নো এই গোটেই সমাজক ভোকত মৰিবলৈহে তোমালোকে আমাক এই অৰণ্যলৈ উলিয়াই আনিলা। ইছৰাইলীসকলে মিছৰ এৰি অহা প্ৰায় 1.5 মাহমান হ'ল। সাগৰ পাৰ হৈ তেওঁলোকে গীত গাইছিল, কিন্তু তেওঁলোকে আকৌ আপত্তি কৰিবলৈ বেছিদিন নালাগিল। পানী আৰু খাদ্যৰ অভাৱৰ বাবে অভিযোগ কৰিবলৈ ধৰিলে। মিছৰৰ মাংসৰ গোন্ধবোৰ মনত পেলাই সেইবোৰৰ বাবে হাহাকাৰ কৰিব ধৰিলে। পাপৰ পৰা পৰিত্ৰাণ পোৱা বহু লোক আছে যিসকলে আকৌ পুৰণি জীৱনলৈ ঘূৰি যাব বিচাৰে। ঈশ্বৰে লোকসমূহক ভোকত নাৰাখে। তেওঁলোকৰ বাবে ঈশ্বৰৰ বিশেষ পৰিকল্পনা আছিল। এতিয়া 4 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া জিহুৱাই মুচিক ক'লে, লোকবিলাকে মোৰ ব্যৱস্থাত চলিবনে নচলে তাৰ পৰীক্ষা কৰিবৰ নিমিত্তে চোৱা, মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম, আৰু লোকবিলাকে ওলাই গৈ দিনৰ আহাৰ দিনে গোটাব। 6ষ্ঠ দিনা তেওঁলোকে যি আনিব তাক যুগুত কৰিলে দিনে দিনে যিমান গোটাই তাৰ দুগুণ হ'ব। পাছে মুচি আৰু হাৰুনে ইছৰাইলৰ সকলো সন্তানবিলাকক ক'লে, গধূলি হ'লে তোমালোকে জানিবা যে জিহুৱাইহে তোমালোকক মিছৰৰ পৰা উলিয়াই আনিলে। আৰু ৰাতিপুৱা হ'লে তোমালোকে জিহুৱাৰ প্ৰতাপ দেখিবলৈ পাবা, কিয়নো জিহুৱাৰ বিৰুদ্ধে তোমালোকে যি বকিলা তাক তেওঁ শুনিলে। আমিনো কোন যে তোমালোকে আমাৰ বিৰুদ্ধে বকা? মুচি আৰু হাৰুনে ক'লে, ঈশ্বৰে তোমালোকৰ আপত্তি শুনিছে, আৰু তোমালোকে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। প্ৰতিবাৰ ইছৰাইলে ভুৰভুৰাইছিল আৰু ঈশ্বৰৰ মহিমা প্ৰকাশ পাইছিল। ঈশ্বৰে আমাৰ ক্ষোভিত অৱস্থা, অভিযোগ কৰা, দুখ খুচৰি থকা স্বভাৱ ভাল নাপায়। 8 নম্বৰ পদটো পাঠ কৰি দিম। মুচিয়ে আৰু ক'লে, যেতিয়া জিহুৱাই গধূলি পৰত তোমালোকক খাবলৈ মঙহ আৰু ৰাতিপুৱা পৰত হেঁপাহ পলোৱাকৈ পিঠা দিব তেতিয়া দেখিবা, কিয়নো জিহুৱাৰ বিৰুদ্ধে তোমালোকৰ যি বকনি তাক তেওঁ শুনিলে। আমিনো কোন? তোমালোকৰ সেই বকনি আমাৰ বিৰুদ্ধে নহয়, জিহুৱাৰ বিৰুদ্ধেহে হৈছে। আমাৰ মনত যেতিয়া মণ্ডলীৰ বিৰুদ্ধে কাৰোবাৰ বিৰুদ্ধে কিবা অভিযোগৰ মনোভাৱ আহিবলৈ ধৰে, তেতিয়া আমি অতি সাৱধান হোৱা উচিত। এইটো ঈশ্বৰে একেবাৰে ভাল নাপায়। ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ, ঈশ্বৰে ইছৰাইলীসকলক কেৱল মান্না দিয়াই নহয়, তেওঁ বতা চৰাইও পঠিয়াইছিল, আৰু ই আছিল শক্তিশালী ভাল খাদ্য। এতিয়া আমি 14 পৰা 16 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে পৰি থকা সেই নিয়ৰবোৰ নাইকিয়া হলত চোৱা, গোট বন্ধা নিয়ৰৰ নিচিনা সৰু এবিধ ঘূৰণীয়া সৰু সৰু বস্তু গোটেইখন অৰণ্যৰ ভূমিত পৰি আছে। তেতিয়া ইছৰাইলৰ সন্তানবিলাকে তাকে দেখি ইজনে সিজনক ক'লে, মানহু, এয়া কি? কিয়নো সেয়েনো কি তাক তেওঁবিলাকে নেজানিলে। তেতিয়া মুচিয়ে তেওঁবিলাকক ক'লে, এয়েই জিহুৱাই তোমালোকক খাবলৈ দিয়া পিঠা। জিহুৱাই যি আজ্ঞা কৰিছিল সেয়ে এই তোমালোক প্ৰতিজনে নিজে খাব পৰা শক্তি অনুসাৰে তাক গোটোৱা। তোমালোক প্ৰতিজনে নিজ নিজ তম্বুত থকা প্ৰাণীবিলাকৰ সংখ্যা অনুসাৰে এক একজনৰ নিমিত্তে এক এক উমৰ পৰিমাণে তাক গোটাই লোৱা। ইছৰাইলীসকলে সেই দিনটোৰ বাবে যথেষ্ট হোৱাকৈ মান্না গোটাব লাগিছিল। 17 আৰু 18 নম্বৰ পদ। তাতে ইছৰাইলৰ সন্তানবিলাকে সেইদৰেই কৰিলে। কোনোৱে অধিক, কোনোৱে তাকৰকৈ গোটালে। পাছে তাক উমৰত জুখিলত যেয়ে অধিককৈ গোটালে তাৰ অতিৰিক্ত নহ'ল, আৰু যেয়ে তাকৰকৈ গোটালে তেওঁৰ অভাৱ নহ'ল। তেওঁবিলাক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে গোটালে। খকুৱাজনে নিজৰ প্ৰাপ্য অংশতকৈ বেছি নাপালে। প্ৰতিদিনে পুৱা মান্না গোটাব লাগিছিল, প্ৰতিজনে গোটাব লাগিছিল। এইটো এটা ব্যক্তিগত অভিজ্ঞতা হ'ব লাগিছিল। মান্নাই বুজায় যে প্ৰভু যীশুখ্ৰীষ্টই জীৱনৰ আহাৰ। ঈশ্বৰে দিনটোৰ বাবে যোগান ধৰিব, কিন্তু বিশ্ৰামবাৰৰ আগদিনা তেওঁলোকে দুদিনৰ বাবে যথেষ্টখিনি পাব। মান্না হৈছে স্বৰ্গৰ পৰা নামি অহা আহাৰ, আৰু সেইটোৱেই খ্ৰীষ্টক জীৱনৰ আহাৰ হিচাপে প্ৰতিনিধিত্ব কৰে, যিজনাই জগতৰ বাবে নিজৰ জীৱন দিবলৈ স্বৰ্গৰ পৰা নামি আহিছিল। যীশুখ্ৰীষ্ট হৈছে আমাৰ আত্মিক জীৱন দিওঁতা আহাৰ। এতিয়া আমি 25 আৰু 26 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে মুচিয়ে ক'লে, আজি তাকে ভোজন কৰা, কিয়নো আজি জিহুৱাৰ উদ্দেশ্যে বিশ্ৰাম দিন। আজি পথাৰত তাক নেপাবা। তোমালোকে 6 দিন তাক গোটাবা, কিন্তু 7ম দিন বিশ্ৰাম দিন, সেইদিনা তাক পোৱা নাযাব। আনুষ্ঠানিকভাৱে বিধান দিয়াৰ আগতেই ইছৰাইলক বিশ্ৰামবাৰ দিয়া হৈছিল। এতিয়া আমি 31 নম্বৰ পদটো পাঠ কৰি দিম। পাছে ইছৰাইল বংশই সেই আহাৰৰ নাম মান্না ৰাখিলে। সেয়ে ধনিয়া গুটিৰ নিচিনা আৰু বগা, আৰু তাৰ আস্বাদ
মৌজোল মিহলোৱা পিঠাৰ সদৃশ আছিল। মান্না আছিল এবিধ আচৰিত আৰু অলৌকিক খাদ্য, য'ত ইছৰাইলৰ প্ৰয়োজনীয় সকলোখিনি পুষ্টি আছিল। গণনা পুস্তক 11 নম্বৰ অধ্যায়ৰ 7 পদত কোৱা হৈছে যে ইছৰাইলৰ সন্তানসকলে অৱশ্যে মান্না খাই খাই ভাগৰি পৰিল। তেওঁলোকে মিছৰৰ মাংসৰ বাবে হাহাকাৰ কৰিব ধৰিছিল। তেওঁলোকে যি ঠাইৰ পৰা মুক্তি পাইছিল তালৈকে উভতি যাব বিচাৰিছিল। ঈশ্বৰে বিচাৰে আমি যাতে পুৰণি জীৱনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ জীৱন কটাওঁ। জগতৰ দৰে জীয়াই থাকি আমি ঈশ্বৰৰ সেৱাৰ যোগ্য হ'ব নোৱাৰোঁ, আৰু আমাৰ হৃদয়ত ঈশ্বৰৰ শান্তি থাকিব নোৱাৰে। আমি স্বৰ্গৰ পৰা নমা প্ৰকৃত মান্না অৰ্থাৎ প্ৰভু যীশুক আত্মিক আহাৰ হিচাপে গ্ৰহণ কৰিয়েই জীয়াই থাকিব লাগিব। এতিয়া আমি পাঠ কৰি দিম 32 আৰু 33 নম্বৰ পদ। পাছে মুচিয়ে ক'লে, জিহুৱাই কৰা আজ্ঞা এই, মই তোমালোকক মিছৰ দেশৰ পৰা বাহিৰ কৰি আনোতে অৰণ্যত যি পিঠা তোমালোকক খুৱাইছিলোঁ তাক যেন তোমালোকৰ ভাবি বংশই দেখিবলৈ পাব, এই নিমিত্তে তাৰ পূৰা 1 উমৰ তোমালোকৰ পুৰুষানুক্ৰমে ৰাখি থবা। তেতিয়া মুচিয়ে হাৰুণক ক'লে, তুমি এটা পাত্ৰ লৈ তাত পূৰা 1 উমৰ মান্না ভৰাই তোমালোকৰ পুৰুষানুক্ৰমে থাকিবলৈ জিহুৱাৰ সন্মুখত থৈ দিয়াগৈ। নিয়ম সন্দুকটোত 3টা বস্তু ৰখা হৈছিল: হাৰুণৰ কলি ওলোৱা লাখুটি, মান্নাৰ পাত্ৰ আৰু 10 আজ্ঞা লিখা শিলৰ ফলি। কেৱল খ্ৰীষ্টহে সম্পূৰ্ণৰূপে বিধান পালন কৰিছিল। বিধানৰ দাবী তেওঁ পূৰণ কৰিলে আমাৰ প্ৰতিনিধি হিচাপে। মান্নাই আমাৰ বাবে খ্ৰীষ্টৰ মৃত্যুৰ কথাও কয়। আমাৰ আত্মিক খাদ্য হিচাপে তেওঁক যোগান ধৰা হৈছে। হাৰুণৰ কলি ওলোৱা লাখুটিডালে প্ৰভু যীশুৰ পুনৰুত্থানৰ কথা কয়। নিয়ম সন্দুকৰ ঢাকনিখনত আছিল বলিৰ তেজ ছটিয়াই দিয়া অনুগ্ৰহৰ সিংহাসন। খ্ৰীষ্টই ঈশ্বৰৰ সকলো দাবী পূৰণ কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই তেওঁ আমাক ৰক্ষা কৰিব পাৰে। 35 আৰু 36 নম্বৰ পদ পঢ়ি দিম। আৰু ইছৰাইলৰ সন্তানবিলাকে নিবাসৰ দেশ নোপোৱালৈকে 40 বছৰ সেই মান্না খাইছিল। তেওঁবিলাকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকেহে ভোজন কৰিছিল। 1 উমৰ ঐফাৰ 10 ভাগৰ এভাগ। ইছৰাইলৰ সন্তানসকলে অৰণ্যত 40 বছৰ ধৰি মান্না খাইছিল, আৰু যেতিয়া তেওঁলোক প্ৰতিজ্ঞাৰ দেশলৈ আহিল তেতিয়া সেই মান্না বন্ধ হৈ গ'ল আৰু তেওঁলোকে পুনৰ সেই দেশৰ শস্য খাব লগা হ'ল। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, অৰণ্যত ইছৰাইল জাতিক আকাশৰ পৰা মান্না বৰষাই তুমি জীয়াই ৰখাৰ দৰে আমাক আত্মিকভাৱে জীৱন দিবলৈ স্বৰ্গৰ পৰা আমালৈ আত্মিক আহাৰ স্বৰূপে তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তোমাৰ সেই দানৰ বাবে অশেষ ধন্যবাদ। আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ জীৱনতো তোমাৰ আশীৰ্বাদ সকলো সময়তে বৰষাই ৰাখিবা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ বিশ্বাস এই অনুষ্ঠান নিশ্চয় আপোনাৰ ভাল লাগিছে। বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ এই আলোচনাৰ যোগেদি ঈশ্বৰে বিশেষভাৱে আপোনাৰ লগত কথা পাতিছে। আমি শুনি সুখী হ'ম আপুনি যদি এই বিষয়ে আমাক জনায়, লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জোচেফ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ঈশ্বৰে কোন ঠাইৰ তিতা পানীক মিঠা কৰি ইছৰাইলীসকলক খুৱাইছিল? অপশ্যন এ মাৰা, অপশ্যন বি মিছৰ, অপশ্যন চি বইটেল, অপশ্যন ডি লিবানোন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।